পৃথিবীৰ শ্ৰেষ্ঠ ৰজা মই ৰজা দশানন মোৰেই ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাঘুকীয়েও তৰা থৰে হয় কম্পমান আনফালে দুন্দুকা অৰণ্যত ঋষি মুনিসকলে যজ্ঞৰ কৰিছে আয়োজন ভাতৃসকলক পঠাই তাহাঁতক মই মৃত্যুদণ্ড কৰিম প্ৰদান তাৰ লগে লগে ময়ো যাম শিৱৰ আৰাধনাৰ হেতু কৈলাসৰ শিহৰে দেখিব জগতে ৰাৱণৰ তাণ্ডৱত পৃথিৱীত প্ৰলয়ৰ হ'ব সূচনা ৰাৱণৰ তাণ্ডৱত পৃথিৱীত প্ৰলয়ৰ হ'ব সূচনা জগৎ বিৰেতি জ্যেষ্ঠ আমাৰ ৰজা লংকেশ্বৰ এই নিখিৰ নিশ্চয় আমাৰ ভয়তে থৰে থৰে হয় কম্পমান তেনে চলতে ভাই হাতে নাই কোনো চিন্তাৰ কাৰণ স্বৰ্গ মধ্য আকাশ পাতালে আমি এই সদন্ত আমি এই পলন্ত ঠিক কথাই তো দাদা হয় করছে প্রকাশ নাই কোনো এনেবীর ধরার বুকুত জিয়াই করিবা পারে শত্রুতা আমার শত্রুতা আৰু আৰু যদি কোনোবাই কৰে শত্রুতা জননী লঙ্কার শাস্তি
করিম প্রদাস যাক দেখি বনর পশু পক্ষী চৰাই চিৰিকটিয়েও চকুলো টকিব আৰু মাতৃৰ গৰ্ভজাত সন্তানেও চিঞৰি উঠিব দাদা দাদা বল আছা রৈক্যবরী লঙ্কাক বেরিয়েছে হেনানি আগর মহাগর চতুরিকে বেরি যার পকালেশ্বর তেনেহেন রৈক্যবরী লঙ্কাক অত্যুতা করি ওরে মাতিব নিজৰ মৰম কিন্তু ভাই দাদা জন্মর পড়া দেবতার মানপে আমাকে দুদন্ত দানব বলি করে উপহাকে সেই কারণে এবার সিহঁতক দেখা বলি লাগিব কোন শ্রেষ্ঠ দেবতার মানপে কিংবা ৰক্ষৰ সন্তানে দাদা হয় অকল সিমানে নহয় আছে যত ঋষিমুনি ব্ৰহ্মাণ্ডৰ ভিতৰে সিহঁতে দানৱক কৰে উপহাস এইবাৰ দাদা এইবাৰ দেখাম সিহঁতক কোন শ্ৰেষ্ঠ ধৰাৰ বৈক্ষত বল গাও লঙ্কেশ্বর কাকে আয় গেল লঙ্কেশ্বর চতুর্দিকে গরিম পবি দেখুয়াম জগত রক্ষকর অক্তিরিসা নাকি এনতে বল ভাই হতে বল দাদা যাও আমি লঙ্কেশ্বর হমি পেকে অনুমতি নয় দাদার চতুর্দিকে পলের ধুমুহা করি দেখাম জগতকে কিমান শক্তি ধরে রক্ষর সন্তানে ভাতৃগণ মহারাজ আমার প্রণাম করক গ্রহণ ভাতৃগণ মহারাজ তোমালোক যোৱা দুন্দুকা অৰণ্যৰ অভিমুখে যদি কৰে অত্যাচাৰ কোনোবাই লৈ আনিবা তাকে লংকাৰ ভিতৰে মহারাজ নিশ্চিন্ত হোক মহারাজ যাও যদি ঋষিমণি গণকে অরণ্যর ভিতরে চলে বলে ধরি আনে ও থামে তব শরণে প্রান্ততে মহারাজ আমার ভয়ত স্বর্গ মৈত্য ধরে হয় কম্পমান এনে স্থলত যদি কোনোৱে প্ৰৱেশ কৰে লাগিলে সেয়া নাগ ৰক্ষ যক্ষ কিন্নৰ কিম্বানৰ মনুষ্যই হওক কাকোৱেই নাৰাখিম জীয়াত বাপুতে জীবিত এই দিন ভাই কার আয়ত্ত যাব দেখিব দণ্ডু কার মাত্র আয় কালকে তজরি শরণ উঠা ভাতৃ যোৱা তোমালোকে নিজ কাৰ্যত হোৱা অগ্ৰসৰ মই এই স্থানতেই শিৱ আৰাধনাত সংলিপ্ত যোৱা ভাতৃগণ ভাল মহারাজ নমো নমো প্ৰভু মোৰ কৈলাসৰ পতি দেখা দিয়া
তুমি প্ৰভু কৰিছো বিনতি। হে প্ৰভু ভোলানাথ, ৰাৱণৰ একমাত্ৰ আৰাধ্য দেৱতা, নিজ ভক্তক দেখা দিয়া প্ৰভু। হে প্ৰভু, প্ৰভু, হে জটাধাৰী ত্ৰিপুৰাৰী পাৰ্বতী বল্লভ, এই নিৰ্কিন ভক্তৰ লোৱা তুমি ভক্তিৰ পুষ্পাঞ্জলি। বৎস ৰাৱণ, প্ৰভু, তুষ্ট মই তোমাৰ ভক্তি। প্ৰভু, কোৱা বৎস, কি বৰ কৰিম প্ৰদান। প্ৰভু, তোমাৰ বৰতেই ত্ৰিভুৱন বিজয়ী এই ৰাজা লংকেশ্বৰ মৃত্যু আজি মোৰ প্ৰভু অতিকৈ দূৰত। ইন্দ্ৰ আদি দেৱগণে ভয় কৰে এই ৰাৱণক, কিন্তু প্ৰভু কিমান দিন আৰু এই ৰাক্ষস আৱৰণ মই কৰিম ধাৰণ। প্ৰভু, তোমাৰ ভক্তই কেতিয়া বৈকুণ্ঠগামী হ'ব, নোলাবনে মোৰ এক প্ৰতিদ্বন্দ্বী বীৰ। প্ৰভু, কোৱা প্ৰভু। যোৱা বৎস, প্ৰভু, আনন্দ মনেৰে অচিৰতে মুক্তি লাভ মিলিব তোমাৰ। কল্পিত প্ৰাৰ্থী সেই যোগ্যদম, প্ৰতিদ্বন্দ্বী নাৰায়ণ নিজেই তোমাৰ। নাৰায়ণ মোৰ শত্ৰু। প্ৰভু, শুনালা তুমি মধুৰ বচন, কেতিয়া কেতিয়া আহিব মোৰ প্ৰভু গদা চক্ৰ সদা শংখ চক্ৰ গদা পদ্মলৈ। প্ৰভু, কোৱা কোৱা প্ৰভু। শংখ চক্ৰ গদা পদ্ম কৰি পৰিহাৰ, নৰৰূপী ৰামনাৰায়ণ শত্ৰুৰূপে আহিব তোমাৰ। প্ৰভু, হে বৎস, শত্ৰুৰূপে কৰাৰ ধনা, সোনকালে মিলিব ভাগ্য। বম 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 বম। ৰাৱণৰ শত্ৰু নিজেই ভগৱান, উৎপীড়ন নিৰ্যাতন একমাত্ৰ পণ এই ৰাৱণৰ। পৃথিৱীত তাণ্ডৱৰ সূচনা কৰিব এই দোকাননে। দাদা, দাদা, ভাই লক্ষ্মণ, নাই কোনো চিন্তাৰ কাৰণ। চাওঁ কোন ৰাক্ষস আহি আমাক কৰে আক্ৰমণ। সঁচা লক্ষ্মণ। দাদা, নকৰিবা অলপো চিন্তা, আছোঁ মই এয়া ৰখীয়া দিবলৈ। যোৱা, তুমি অলপ বিশ্ৰাম কৰাগৈ। ভাল লক্ষ্মণ। দাদা, দাদা, মই কেনেবাকৈ শুনি পাইছোঁ কোনোবা ঋষিমুনিৰ কণ্ঠস্বৰ। এই দিশেই যেন আহিব লাগিছে কোনোবা ঋষিমুনি। হয় লক্ষ্মণ। ভগৱান কিনো তোমাৰ নাম, য'তে ত'তে শুনো মাত্ৰ তোমাৰ গুণৰ গান। ভগৱান
আপুনি পথচাৰী আমাৰ প্ৰণাম গ্ৰহণ দেৱতা দেৱতা কিবা ভাগ্য কিবা পুণ্য এই গুহকৰ আচম্বিতে দেৱতাই দিলে দৰ্শন এই দাসৰ সেৱা গ্ৰহণ কৰক উঠা উঠা দেৱতা নহওঁ আমি মৰ্ত্যৰ মানৱ সঁচাকৈ নোহোৱা দেৱতা তেন্তে কোন তোমালোক ইমান ধুনীয়া ইমান সুন্দৰ তোমাৰ নিচিনা মনুষ্যৰ সন্তান আমি ভাতৃভাৱে বন্ধুভাৱে কৰা সম্ভাষণ ভাতৃ বুলি বন্ধু বুলি সম্বোধন কৰিছা যাক জানা জানো মই কোন জানা জানো মোৰ কিবা পৰিচয় অস্পৃশ্য ৰজা মই গুহক চাণ্ডাল অতি হীন অতি নিন্দনীয় সমাজৰ আমি দেখিয়েই চিনিছোঁ মই তোমালোক আৰ্যৰ সন্তান আগবাঢ়ি কাষলৈ নাহিবা মোৰ দয়া কৰি আহিছা যেতিয়া থাকা আঁতৰত যদিহে নকৰা ঘৃণা আঁতৰৰ পৰা লোৱা এই অস্পৃশ্যৰ ভক্তিৰ অঞ্জলি অস্পৃশ্যতা মহাপাপ উচ্চ নীচ ঘৃণা ভাৱ মানৱৰ নিজৰ স্বজন ভগৱানে কাৰো প্ৰতি ঘৃণা ভাৱ নকৰে কামনা হে গুহক মনুষ্যৰ সন্তান তুমি জীৱশ্ৰেষ্ঠ নৰ দেহধাৰী দিব্য জ্ঞান উপজিছে যাৰ অন্তৰত সেয়েই মাথো জানে ভালদৰে স্বৰূপত তুমিয়েই নৰ নাৰায়ণ হে গুহক আহা দিয়া আমাক স্নেহ আলিংগন দেশ দেশ সৰ্বজন দৈবেৰ বিধিৰ বিধানয়েতো নহয় তাৰ স্পৰ্শ ইমান শীতল তাপিত দেহাত কোনে আহি লিপি দিলে সুগন্ধি চন্দন দয়াময় মৃতপ্ৰায় যেন হ'ল মোৰ সঞ্জীৱিত শত জন্ম হ'ল মোৰ ইয়াতেই সাৰ্থক হে সুন্দৰ কোন তোমালোক কৃপা কৰি দিয়া পৰিচয় সেই গুহক চাণ্ডাল অযোধ্যাপতি দশৰথৰ পুত্ৰ আমি দুয়োজন মই লক্ষ্মণ আৰু এইয়া ৰঘুপতি ৰামচন্দ্ৰ জগত পালক আৰু সন্মুখত এয়া জনকৰ দেৱী জানকী তুমিয়ে সেই ৰামচন্দ্ৰ আজীৱন যাৰ নাম কৰি আছো ধ্যান হয়নে সপোনে তুমিয়েই সেই ৰাম তুমিয়েই সেই ঠাকুৰ লক্ষ্মণ দুয়োজনে গুহকৰ আৰাধ্য দেৱতা আৰু তুমিয়েই সেই জনকৰ দেৱী জানকী লক্ষ্মী ৰূপা অৰ্ধাংগিনী শ্ৰীৰামচন্দ্ৰ তিনিওজনে একেলগে আহি ঢিলা দৰিখন তিনিওজনকে মই ভক্তিভাৱে কৰিছোঁ প্ৰণাম নিঘিনাই কৰিবা গ্ৰহণ পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা অচিৰতেই হ'ব মুক্তি লাভ হে গুহক আজি খন্তে হলা তুমি ৰাঘৱৰ বুকুৰ বান্ধৱ সেই গুহক বেছি বেলি নকৰোঁ ইয়াত সৌৱা চোৱা আকাশত কলা মেঘে আৱৰি ধৰিছে সন্মুখত জাহ্নৱী তৰংগৰ কল্লোল কাষতে আছে ভৰতদাস মুনিৰ আশ্ৰমৰ কাষেদিয়ে যাম আমি বহু দূৰলৈ ঘাটতে বন্ধা আছে নাও কৃপা কৰি উঠিলে প্ৰভু নিমিষতে দিম পাৰ কৰি আহা সীতা আহা ভাই লক্ষ্মণ ব'লা দাদা আহা গুহ যাওঁ আমি নাৱৰ সমীপে
বনে বনে ঘূৰি ফুৰিও এটা তপস্যা নেপালোঁ। ভোকত অতি আতুৰ হৈ পৰিছোঁ। বাৰু অলপ আগবাঢ়ি যাওঁ, কিজানি নৰ মনুষ্য এটা ভক্ষণ কৰিব পাওঁ। সৌকেইটা আকৌ কি? দেৱতা হবলা। লগত সেইগৰাকী সুন্দৰী নাৰী। মইতো লংকেশ্বৰৰ ভগ্নী। তথাপি স্বামীৰ অভাৱত অনাই বনাই ঘূৰি ফুৰিছোঁ। বাৰু ওচৰলৈ যাওঁ। আজি মই এওঁলোক দুজনৰ এজনক স্বামী বৰণ কৰিবই লাগিব। যাওঁ, ওচৰলৈ যাওঁ। আপুনি কোনোবা ৰাজপুত্ৰ যেন হয় অনুভৱ। সুন্দৰ সুঠাম যুৱক হৈ কিয়নো কৰিছে বা এই ঘোৰ অৰণ্যত? দিয়ক মোক সত্য পৰিচয়। সুন্দৰী, আমি অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ। নাম মোৰ শ্ৰীৰাম। এয়া মোৰ ভাতৃ লক্ষ্মণ আৰু এওঁ মোৰ পত্নী জনক নন্দিনী সীতা। পিতৃ বাক্য পালনৰ হেতু বনে বনে আমি কৰিছোঁ ভ্ৰমণ। বাৰু কোৱাচোন, কোন তুমি? কিবা হেতু অকলে অকলে বনৰ মাজত কৰিছা ভ্ৰমণ? সূৰ্পনখা নাম মোৰ ৰাৱণৰ ভগ্নী। কুম্ভকৰ্ণ বিভীষণ খৰ দুখন তীখিৰা জ্যেষ্ঠ ভাতৃ মোৰ। কিন্তু প্ৰভু, মোৰ এটি মনোবাঞ্ছা আপোনাৰ হৃদয়ক দান কৰি এই তিনি তৈলকত ভ্ৰমণ কৰি ফুৰিম। দয়া কৰি মোক আপোনাৰ ভাইজাৰূপে কৰক গ্ৰহণ। সুন্দৰী, তুমি ভুৱন মোহিনী নাৰী হৈ মোৰ লগত থাকি সতিনীৰ কথা কেনেকৈ সহ্য কৰিবা? ৰূপে গুণে অতুলনীয় তুমি। গতিকে মোৰ ভাতৃ লক্ষ্মণৰ ওচৰলৈ যোৱা, তেওঁ তোমাক গ্ৰহণ কৰিব। হে সুন্দৰ, জ্যেষ্ঠজনে কৰিছে ইংগিত। কোৱা, পুৰাবানে মোৰ মনৰ কামনা? তাৰ বাবে মই ধন্যবাদ কৰিছোঁ কিয়াব। কিন্তু দেৱী, লক্ষ্মণো দূষিত আজি তোমাৰো দুখ। অযোধ্যাত আছে মোৰ প্ৰিয় ভাৰ্যা উৰ্মিলা সুন্দৰী। সেইবাবে তোমাৰ মই মনোবাঞ্ছা নোৱাৰো পুৰাব। হে সুন্দৰ, লক্ষ্মণেও নেওচিলে মোক। কোৱা, পুৰাবানে মোৰ মনৰ কামনা? নহলে দূষিত হৰি বিসৰ্জন দিম মই নদীৰ গৰ্ভত। ৰবা, সুধি চাওঁ প্ৰিয়াক এবাৰ। প্ৰিয়ে, প্ৰিয়তম, বনদেৱীয়ে ইচ্ছা কৰিছে সতিনী খাটিব। তোমাৰ অভিমত প্ৰকাশ কৰা প্ৰিয়ে। নাজানো কোন আহে তোমাৰ কাষত, যেই নহওক লাগে অকাতৰে জনাও তোমাক। পাকলি বখন পিন্ধি ৰাজসুখ ত্যাগ কৰি অকানাই সীতা তোমাৰ লগত সতিনী খাটিবৰ হেতু। শুনিলানে দেৱী, সীতা মোৰ নহয় সন্মত। গতিকে যোৱা তুমি অন্য স্থানে। মনুষ্য নাৰী, এনে কুবচন কেনেকৈ সহ্য কৰোঁ মই? এই নাৰীয়ে যত মানে অনৰ্থ মূল। প্ৰথমে তোকেই ভক্ষণ কৰি শীতল কৰোঁ তাপিত হিয়া। দাদা, কি চাই আছা? ৰাইট পক্ষীক উপযুক্ত শাস্তি প্ৰদান কৰা। এই হওক দাদা, এনেই সুন্দৰী ততুৰি কৰি দিওঁ মই। যদি মই ৰাৱণৰ ভগ্নী হওঁ
লক্ষ্মণ দাদা নেজানো আৰু কি আছে আমাৰ ভাগ্যত বলা যাওঁ এতিয়া ক্ষন্তেক বিশ্ৰাম কৰোঁগৈ বলক দাদা হয় হতে দাদা এই দন্তকৰ অৰণ্যতে সকলো তপস্যে ভক্ষণ কৰা হ'লনে হয় দাদা মই আৰু তিথিৰাই এটি এটি কৰি সকলোকে কৰিলো ভক্ষণ অ ভাই নাই আৰু বাকী এই দন্দুকাৰ অৰণ্যত দাদা কাৰ ৰাজ্য আছে লংকেশ্বৰ ৰাৱণৰ দণ্ডকাৰণ্যত কৰিব আহিবা যদিও আহে কোনজন নাৰাখিম জীয়াই তাক বিহংকাৰ দাদা 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 মৃত্যুতকৈও দৰুণ আঘাত মোক কৰিছো মই দাদা কি হ'ল হুৰ্প কোনে তোক কৰিলে নোৱাবিলাই দাদা অৰণ্যত কৰোঁতে বিহাৰ বিনা দুখে নাক কাণ কাটিলে মনুষ্যই কি নাক কাণ কাটিলে বিনাৰ দুখে নাক কাণ কাটিলে কোন সেই নৰকে যেই কি নহওক দাদা স্নেহৰ ভনীতি আমাৰ বিনা দুখে নাক কাণ কাটি ৰাক্ষস কুলৰ বিজয় গৌৰৱত কলংকৰ হানিলে কালিমা দাদা হয় নাই পৰিচয় নাই প্ৰয়োজন মাথো অগ্ৰসৰ হ'ব লাগে যুদ্ধৰ বাবে অনিবাৰ্যৰে যুদ্ধৰ অনিবাৰ্যৰ শক্তিৰ বিনা তথাপিও বিনাশৰ আগমুহূৰ্তত জানিব ইচ্ছা হয় কোন হে মনুষ্য কাৰ হৈ ইমান দাদা সামান্য মনুষ্য নহয় হয় সেই শ্ৰী ৰাম লক্ষ্মণ ৰাম লক্ষ্মণ দাদা ৰাম লক্ষ্মণ সীতা নামে আছে পত্নী শ্ৰীৰামৰ পিতৃবাক্যৰ পালনৰ হেতু বনে বনে কৰিছে গমন কি সামান্য ৰাম বলা ভাই যাও আমি যুদ্ধৰ বাবে ওলা দাদা কৰা হে বিজয়ধ্বনি মেদিৰ কপাই জয় দাদা লংকেশ্বৰ জয় জয় দাদা খৰৰ জয় জয় ৰাক্ষস কুলৰ জয় 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 অধম মনুষ্য নাজানো তহঁতে এই ৰাক্ষসৰ অধীনৰ কথা পঞ্চৱতী বনৰ কথা অধম লক্ষ্মণ বিনা দুখে হুৰ্পৰ নাক কাণ কাটি শাস্তি দিয়াৰ বাবে দণ্ড ল'বলৈ অপ্ৰস্তুত ৰাৱণৰ ভগ্নী বিনা দুখে নাক কাণ কাটিলে পাখন
ভাবি আছে তার উপস্থিত পরিফল। বাক্যৰ নাই প্ৰয়োজন ধৰস্ত্ৰ নকৰি পলাম তেন্তে দুয়ো মহাবীৰা পদভৰে বহুমতি কম্পিবে লাগিল। জয় মহাগোধে জয় দলে জয় মহাগোধে জয় দলে জয় মহাগোধে জয় দলে জয় মহাগোধে জয় দলে জয় বৰে ঘোৰৰ জয় দেখ দেখ সৰ্বজনে জয় দেখ দেখ সৰ্বজনে জয় দেখ দেখ সৰ্বজনে জয় দৈবে ৰলে দৈবে ৰলে ধন হৰি জয় ৰাম হৰি ৰাম হৰি জয় জন বোলা জন বোলা জন বট কৰি ভাবিছ নেকি তই ৰণত জয় গলি এইবাৰ তই সাৱধান তেন্তে হেৰি ধৰি বোলা পাপিষ্ট ধামে এইবাৰ ৰক্ষণাপে খৰৰ হাততে বাক্যৰ কথাৰ নাই প্ৰয়োজন ধৰস্ত্ৰ নকৰি পলাম বেশ তেন্তে এই আহকে ৰাম
থাক পৰি থাক মূৰ্খ এই শক্তি লৈ লক্ষ্মণৰ লগত যুদ্ধ কৰিবলৈ আহ যাওঁ মই যাওঁ দাদাৰ সমীপে অমঙ্গলৰ কৰিছে সূচনা কোন কোন দাদা 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 অগ্নি দাদা ই কি ভগিনী কোনে কোনে তোক নাক কান কৰিলে চেদন ক ভগ্নী কোন সেই ক্ষুদ্ৰ পতংগ ক ভগ্নী নৰনে দেৱতা ক ভগ্নী বল বল ভগ্নী দেখুৱাই দে বল বল ভগ্নী দাদা ভগ্নী অযোধ্যাৰ দশৰথ পুত্ৰ শ্ৰী ৰাম লক্ষ্মণে তপস্বী বেশ ধৰি এজনী সুন্দৰী সমে পঞ্চৱতীত কৰিছে বিহাৰ হে সুন্দৰ সুঠাম দুই পুৰুষে সুন্দৰীৰ কথা মতে তীক্ষ্ণ হৰ হানি দাদা তীক্ষ্ণ হৰ হানি মোৰ নাম চান কৰিলে জানন জানজনত দাদা জানজনত প্ৰাণ যায় মোৰ ভগ্নী ইমান অপমান কোন সেই শ্ৰী ৰাম লক্ষ্মণ বল বল ভগ্নী দেখুৱাই দে কোন কোন সেই ৰাম লক্ষ্মণ বল বল ভগ্নী বল অস্থিৰ নহবা দাদা ভগ্নী সামান্য মনুষ্য নহয় হে শ্ৰী ৰাম লক্ষ্মণ 14,000 ৰাজ্য সেনা বীৰ তীখিৰা ভাতৃ আমাৰ ঘৰ দুখনক দাদা ভাতৃ আমাৰ ঘৰ দুখনক বিনাশ কৰিলে শ্ৰী ৰামে অকলে গতিকে দাদা সাৱধানে আগবাঢ়া প্ৰতিশোধ পূৰণ হেতু ঘৰ দুখন তীখিৰাই হেৰুৱালে প্ৰাণ নুবুজিলে সেই ৰাম লক্ষ্মণে এই ৰাৱণৰ পৰাক্ৰম শুনা দাদা ভগ্নী সিহঁতৰ লগত আছে যি অপূৰ্ব সুন্দৰী তোমাৰ হে যোগ্য বুলি মই কৰিলো থাৱন সেয়েহে চুৰি কৰি আনি সেই ৰমণীক উপহাৰ দিম বুলি ভাবিলো তোমাক তাৰে পৰিণতি দাদা তাৰে পৰিণতি মোৰ লক্ষ্মণৰ হাতে হ'ল এনেকুৱা দুৰ্গতি সেয়ে দাদা কৰো অনুৰোধ চুৰি কৰি অনা যদি সেই ৰমণীক অশেষ যান্ত্ৰণা পাব সেই দুই অধম পামৰে তুমিও দাদা তুমিও কৰিবালা ভাইচাৰূপে দেৱী প্ৰতিমাক যা ভগ্নী তই বৈদ্যৰ কাষে ৰাম লক্ষ্মণক মই দিম উপযুক্ত শাস্তি যা ভগ্নী ভাল দাদা ৰাম লক্ষ্মণ ৰাৱণক অপমান কৰাৰ ফল পাবি হাতে হাতে নাই নাই নোহে মোৰ চিন্তাৰ কাৰণ যাওঁ এবে মই পলম নকৰি মাতুল মাৰিছৰ কাষে যাওঁ এবে মই মাতুল মাৰিছৰ কাষে
আরে সুবহাপনে আরে রাম 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 হরে রাম হরে বোলালে আরে রাম 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 হরে রাম হরে পুরাণে রতর যিদিনাই মই প্ৰভু ৰামৰ এপাত মৰুত বানত মিথিলাৰ পৰা আহি পৰিলোহি এই লংকাৰ বুকুত সেই দিন ধৰি মই ৰাক্ষসৰ অহংকাৰ কৰিলো নিশেষ অনিত্য সংসাৰৰ খন্তেকীয়া ভোগবিলাক ত্যাগ কৰি স্বেচ্ছাই আদৰিলো মই তাপস জীৱন আৰু সেইবাবেই তপস্যাকেই স্থিৰ কৰি মই এই আশ্ৰমত কৰিছোঁ তপস্যা আজিও পূজাৰ ক্ষণ মোৰ প্ৰায় সমাগত সেইবাবে মই ইষ্ট দেৱতাক কৰোঁ স্মৰণ মামা 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 কোন কোনে মোৰ তপস্যাত ঘটাইছে ব্যাঘাত লংকেশ্বৰ মামা কোৱা ধ্যানত বিঘিনি ঘটাই মই কৰিছোঁ অকাৰ্য নিজ ভাগিন বুলি ক্ষমা কৰা মামা ক্ষমা কৰিল লংকেশ্বৰ মামা কোৱা লংকেশ্বৰ দুন্দুকা অৰণ্যত ৰাম লক্ষ্মণ নামে দুজন তপস্যীয়ে কৰিছে বাস তেওঁলোকৰ লগত সীতা নামে এগৰাকী সুন্দৰী ৰমণীয়ে কৰিছে বাস মামা আমাৰ মৰমৰ ভগ্নী সুপৰ্ণখা পুষ্প অন্বেষণৰ হেতু গৈছিল দুন্দুকা অৰণ্যলৈ তাৰ পাছত সেই অধম লক্ষ্মণে সুপৰ্ণখাৰ নাক কাণে কাটি কৰিলে বিকন অপমান মামা সেয়েহে মামা ৰামৰ মৰমৰ পত্নী সীতাক মই কৰিম হৰণ মামা মোক একে বুদ্ধি প্ৰদান কৰা লংকেশ্বৰ মামা মহাজ্ঞানী তুমি সৰ্বশাস্ত্ৰ বিশাৰদ তুমি তেনেস্থলত পৰস্তি হৰণ কাৰ্য কৰি সমাপন কিয় পাপত লিপ্ত হ'ব খুজিছা তোমাৰ এই বিংশ বাহুৰ শক্তি ৰামৰ এপাত হৰৰ আগত একেবাৰেই তুচ্ছ গতিকে তুমি ত্যাগ কৰা জানকী হৰণৰ কথা স্তব্ধ বিদ্ধ লংকেশ্বৰ যি আদেশ দিছো মনে প্ৰাণে কৰ পালন যদি মই নকৰো নহ'লে এই তীক্ষ্ণ তৰোৱালে তোৰ মুণ্ড মই লংকেশ্বৰ এই লংকেশ্বৰ মাতুল বধ কৰি মহাপাপত লিপ্ত মহাবিদয় মোক খন্তেক সময় ভাবিবলৈ দে কি কৰোঁ এই ৰাৱণৰ হাতত যদি মোৰ মৃত্যু হয় তেন্তে মোৰ মুক্তি নহ'ব কদাপি আৰু যদি মই ৰামৰ হাতত মৃত্যুবৰণ কৰোঁ তেন্তে মোৰ মুক্তি লভিব সহজে
শুন তেন্তে লংকেশ্বৰ, মামা মই তোৰ বাক্যই কৰিম পালন, কিন্তু মনত ৰাখিবি লংকেশ্বৰ, তোৰ কাৰণে স্বৰ্ণলংকা ধূলিসাৎ হৈ যাব, ধ্বংস হ'ব স্বৰ্ণলংকা এটি মুহূৰ্ততে। তাৰ বাবে দুখী মই নহম কদাপি। মামা তাৰ বাবে দুখী মই নহম কদাপি। যোৱা মামা, ময়ো যাওঁ সীতাৰ হৰণৰ ষড়যন্ত্ৰ কৰোঁগৈ সূচনা। সীতা তুমি মোৰ, সীতা তুমি মোৰ। বানৰ বীৰসকল, আজি এই মহেন্দ্ৰ ক্ষণত সুগ্ৰীৱ বীৰক কৃষ্ণিন্ধা ৰাজসিংহাসন আৰোহণ কৰাবৰ কাৰণে পতা হৈছে এই সভা। সেই কপিগণ, মহাৰাজ বালিৰ অৱৰ্তমানত মই কৃষ্ণিন্ধাৰ ৰাজসিংহাসন কৰিছোঁ গ্ৰহণ। জয় সুগ্ৰীৱ মহাৰাজৰ, জয় সুগ্ৰীৱ মহাৰাজৰ, জয় সুগ্ৰীৱ মহাৰাজৰ। যোৱা কপিগণ, এতিয়া তোমালোক নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। কপিগণ, আপোনালোকৰ আজ্ঞা শিৰোগত কৰি মই কৃষ্ণিন্ধাৰ ৰাজসিংহাসন কৰিলোঁ গ্ৰহণ। আপোনালোকে পাৰ্য মানে কৰিব সহায়। হয় সুগ্ৰীৱ দাদা, হয় মহাৰাজ, দাদা, মহাৰাজ, হয় সুগ্ৰীৱ মহাৰাজ, দাদা, পাখণ্ড দাদা, বিশ্বাসঘাতকতা অধম পামৰ দাদা, যুদ্ধক্ষেত্ৰক মুখ কৰি অকলশৰীয়া আহি তই ৰাজ্যভৰ কৰিছ আহৰণ। দাদা, স্তব্ধ মূৰ্খ, দাদা, কোনে সতে দাদা বুলি মোক কৰ সম্বোধন। দাদা, তাৰা দেৱী সৈতে কৰি পত্নীৰ দাদা বুলি মোক কদাপিতো নকৰিবি উচ্চাৰণ। দাদা, তেনে কথা তুমি নানিবা মনত, সপোনতো ভবা নাই মই তেনে কথা। কৃষ্ণিন্ধাৰ ৰাজসিংহাসন কদাপিতো কামনা নকৰোঁ যেতিয়ালৈকে জীৱিত থাকে মোৰ জ্যেষ্ঠজন। এই মোক বন্ধ কৰ পাখণ্ড। দাদা, পানৰ কাটোৰত এতিয়া তই কৰিছ আচৰণ। দাদা, তই যিমানেই নকৰ কাটোৰ সকলো নিষ্ফল। নিজে মাতৃ সমাধি হ তাৰা দেৱীক তই, দাদা, নিজে মাতৃ সমাধি হ তাৰা দেৱীক তই ভয়ান তক্ষণে সজালি। চৰণত ধৰিবই কৰিছোঁ মিনতি। তেনে কথা কদাপি নানিবা মনত। গত্তৰ মুখত বগা ৰক্ত দেখি আৰু দাদা, ভিতৰৰ পৰা তোমাৰ কণ্ঠস্বৰ শুনি তোমাৰ মৃত্যু হোৱা বুলি ভাবিছিলোঁ। স্তব্ধ আৰু সেইবাবেহে ৰাজসিংহাসন মই কৰিছিলোঁ গ্ৰহণ। দাদা, দাদা, আজি খন্তে ৰাজসিংহাসনৰ ওপৰত মোৰ নাই অধিকাৰ। মোক ক্ষমা কৰা দাদা, মোক ক্ষমা কৰা দাদা। ক্ষমা লাগে তোক দাদা, ক্ষমা তোৰ নহ'ব কদাপি, নাপাওঁ কেতিয়াও বালিৰ হাতে ক্ষমা। দাদা, দাদা, এই কিবা
এবাৰ তই ক্ষমা মোক কৰিছ বিচৰণ মহাৰাজ অনৰ্থক নহবা উতলা দুখ নাই ভাতৃ তোমাৰ সকলোবোৰ ষড়যন্ত্ৰ একমাত্ৰ তোৰ দাদা আঁতৰ সকলোতে এই কিষ্কিন্ধাৰ পৰা দাদা বালি তোমাৰ দম্ভালিত হনু নকপে হৃদয় তোমাৰ আৰু সুগ্ৰীৱৰ শক্তি পৰীক্ষা হওক সিয়েই জয় হ'ব সিয়েই কিষ্কিন্ধাৰ ৰজা হ'ব বেশ তেন্তে সেয়ে হওক বেশ তেন্তে এই যুদ্ধ নকৰি পলম এতিয়াই নিধন কৰিব পাৰোঁ মই তোক এই ৰাজ্যত কিন্তু মাতৃ বুলি এবাৰ তোক মই কৰিলোঁ ক্ষমা কত হনুমান চাই ল তহঁতৰ যুৱৰাজক মহাৰাজক চাই ল এতিয়াও কৈছোঁ আঁতৰ হওক মোৰ সন্মুখৰ পৰা নহ'লে নিস্তাৰ নাপাবি আজি বালিৰ হাতে আঁতৰ মুখ গোপীগণ যুৱৰাজৰ বালিৰ প্ৰতাপত আমি জানো এই ৰাজ্যত লুকাই থাকিব পাৰিম ভাবিছোৱা ক'ত থাকিলে আমি ৰক্ষা পাব পাৰিম যুৱৰাজ হনু এতিয়া আমি ক্ষমুখ পৰ্বতত আশ্ৰয় গ্ৰহণ কৰিব পাৰিম কাৰণ পূৰ্বতে মাতংগ মুনি অভিশাপ অনুসাৰে বালি এই পৰ্বতলৈ আহিলে মুণ্ডছেদ হ'ব তেন্তে ব'লা সকলোতে আমি যাত্ৰা কৰোঁ সেই পৰ্বতলৈকে ব'লা যুৱৰাজ
সীতা কিবা হেতু অকস্মাতে এনে আৰ্তনাদ ৰঘুমণি চোৱাচোন সুদূৰত সৌ কৰিন্তি সুবৰ্ণ খটুৱা গাত বন কৰা মণি মুকুতাৰে সঁচাকৈ অতি সুন্দৰ হৰিণা পাৰা যদি আনি দিয়া মোক জীয়াই জীয়াই মৰমেৰে কৰিম পালন বনবাস অন্ত হলে অযোধ্যাত গৈ উপহাৰ দিম মই উৰ্মিলা ভনী নোৱাৰিলে ধৰিব জীয়াই বধ কৰি আনি দিয়া ছালখনকে সোণালী ছালতে পাতি দিম তোমাৰ বাবে আসন লক্ষ্মণ ভাই লক্ষ্মণ চোৱাচোন কেনে সুন্দৰ সোণৰ হৰিণ সঁচাকৈ সোণৰ হৰিণ অতি মনোহৰ পাই যদি উৰ্মিলা ভনীয়ে কোৱাচোন লক্ষ্মণ নাপাবনে ভাল দাদা দাদা ভাই লক্ষ্মণ বুজা নাই কাৰ এইটো মায়াৰ চালনা সোণৰ হৰিণ শুনা নাই দেখা নাই কাহানিৱে বনৰ মাজত আজিহে প্ৰত্যক্ষই দেখিছোঁ কিন্তু সকলো যেন মায়াহে লাগিছে মোৰ লক্ষ্মণ দাদা। সঁচাকৈ মায়া সকলোতে তুমি মায়া মই মায়া মায়া এই পঞ্চৱতী বন তথাপিতো জানকীৰ ইচ্ছা পূৰণ কৰিবই লাগিব যোৱা ভাই ধনুষৰ আনি দিয়া মোক ভাল দাদা লক্ষ্মণ দাদা সাৱধানে ৰাখিবা দুৱাৰ প্ৰাণান্তেও জানকীক নেৰিবা অকলে ভাল দাদা সীতা প্ৰিয়তম ক্ষন্তেক অপেক্ষা কৰা ভাল আনি দিম মই সোণৰ হৰিণ অমালামি গখেদি ৰামে বনচলে গয়লা হেনকালে দখাননে হৃদা খৰিলা লক্ষ্মণ সৌ আছোৱা হৰিণাৰ পাছে পাছে লৰি ৰাঘৱ বহুদূৰ পালেগৈ লক্ষ্মণ কি হ'ব উপায় এতিয়া দেৱী লক্ষ্মণ নাই কোনো চিন্তাৰ কাৰণ তুৰন্তে ৰাঘৱ আহিব নিজেই উলটি হয় লক্ষ্মণ হয় লক্ষ্মণ লক্ষ্মণ সেয়া লক্ষ্মণ ৰাঘৱৰ কণ্ঠস্বৰ ৰাঘৱৰ আৰ্তনাদ চোৱা লক্ষ্মণ তুমি ধনুষৰ লৈ ৰাঘৱক কৰাগৈ সহায় দেৱী লক্ষ্মণ নকৰিবা তেনে অনুৰোধ মায়াৰে আৱৰা এই পঞ্চৱতী বন ৰাক্ষসৰ মায়া মৃগ মায়া চাতুৰিত নচলিব এই লক্ষ্মণৰ প্ৰাণ দেৱী নাই কোনো চিন্তাৰ কাৰণ নাই কোনো বীৰ এনে এই ধৰাত যাৰ ৰাঘৱৰ গতিৰোধ ব্যাঘ্ত কৰিব ৰক্ষা কৰা ভাই লক্ষ্মণ ৰক্ষা কৰা ৰাক্ষসৰ হাতে মই এৰিলো জীৱন ভাই লক্ষ্মণ সেয়া লক্ষ্মণ ৰাঘৱৰ কণ্ঠস্বৰ চোৱা লক্ষ্মণ তুমি ৰাঘৱৰ কোৱাগৈ সহায় দেৱী নাই কোনো চিন্তাৰ কাৰণ লক্ষ্মণ সেয়া নহয় ৰাঘৱ সকলোটি ৰাক্ষসৰ মায়াৰ চালনা সত্য ব্ৰহ্ম অৱতাৰ শ্ৰীৰামচন্দ্ৰ কাৰ সাধ্য জনাৰ ঘটাব বিঘিনি পাপমতী দেৱী তুৰন্ত লক্ষ্মণ দেৱী বুজিলো সকলো আজি কি আশা বুকুত লৈ এৰি থৈ কাৰেঙত নিজৰ তিৰোতাক দেৱী বনবাসী কলি অনুচৰ দেৱী নকৰিবা তেনে কথা পুনৰ উচ্চাৰণ পৃথিৱীৰ বিষ বাষ্প উতলি উঠিব
লৈ হবা ধৰ্মৰ মহিমা ধৰ্ম 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 মোক নালাগে শিকাব কোন কেৰ নিস্মতি অবুধ লক্ষ্মণে দেৱী নাভাবিবি ভুলতো এদিন শ্ৰীৰামৰ ধৰ্ম পত্নী এই জানকী কিতাই কেতিয়াও পতি জানকী স্তব্ধ হোৱা দেৱী স্তব্ধ হোৱা এই চন্দ্ৰ সূৰ্য দেৱতাসকল কিবা শুনি আছে মৰ্মাহত বাণী সেই ব্ৰজপানী দয়ালু দেৱতা ব্ৰজগাতে শেষ কৰি নিদিয়া কিয় দেৱী দেৱী ওলাল লক্ষ্মণেয়া ৰাঘৱৰ সহায়ৰ সেতু সেই ৰাঘৱ জীৱনত প্ৰথমবাৰে উলংঘিলো তোমাৰ আজ্ঞা অকলে এৰিলো দেৱী জানকীক দেৱ দিজ্যক সাক্ষী কৰি মন্ত্ৰপুত এই তিনি চিহ্ন মই কৰিলো অংকন কদাপি কদাপিও নহবা পাৰ দেৱী এয়াই হ'ব বিপদৰ ৰক্ষাৰ কবচ যাওঁ যাওঁ মই ৰাঘৱৰ সহায় হেতু ৰাঘৱনী ৰাঘৱনী সঁচাকৈ তাৰো নাখাত তেলুৱাচি লক্ষ্মণ কি পাও চকু পাও হাত লৰিছে হবনে সঁচা নেকি লক্ষ্মণৰ কথা আগলৈ যাব পৰা নাই জানিছো এইয়া লক্ষ্মণৰে মায়াজাল লক্ষ্মণ ৰাৱণৰ মায়াৰ আগত তোৰ এই মায়াজালে কেতিয়াও তিষ্ঠিব নোৱাৰে লক্ষ্মণ চামুণ্ডাই নমঃ ওম চামুণ্ডাই নমঃ ওম চামুণ্ডাই নমঃ হন হেৰো শ্ৰীৰাম লক্ষ্মণ ভাতৃ শূৰ্পণখাক কৰা অপমানৰ প্ৰতিশোধ লব আজি লংকেশ্বৰে তোৰ ভাৰ্যা জানকীৰ ওপৰত কোন আছে ভিতৰত ভিতৰত কোন আছে
ক্ষুধাৰ্থ ব্ৰাহ্মণে ভোকত আতুৰ ভোকত বেয়াহত একেবাৰে প্ৰাণ যাই যায় ক্ষন্তেক অপেক্ষা কৰা অলপতে আহিব ৰাঘৱ ভক্তিভাৱে অৰ্ঘ্যলৈ পুজিবহি তোমাৰ চৰণ ফল মূল আনি ভোজনৰ কৰি আয়োজন দুখিবহি তোমাৰ মন ক্ষন্তেক অপেক্ষা কৰা দে অপেক্ষা কৰিবৰ সাধ্য নাই আজি বহুত দিন অনাহাৰে আছো হে মাতৃ যি আছে তাকেই দিয়া নহ'লে নহ'লে তোমাৰ চকুৰ আগত বৃদ্ধ ব্ৰাহ্মণে তেজিব জীৱন তাকৈ অধিকে আতুৰ ক্ষন্তেক অপেক্ষা কৰা দে ফল মূল আনি দিওঁ মই যোৱা যোৱা জলিউড 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 অন্তৰৰ সুপ্ত দেৱানল জলিউড জলিউড সুপ্ত বেদনা হিতা নিৰ্যাতন হিতা নিপীড়ন আজি মোৰ একমাত্ৰ লক্ষ্য জীৱনৰ আগবাঢ়ি আহিলো আদেৱ ভিক্ষাৰ অঞ্জলি ৰক্ষা কৰা তুমি নিজ প্ৰাণ ৰক্ষা কৰা গৃহস্থ ধৰ্ম আগবাঢ়ি যাবৰ শক্তি নাই অন্তকণ্ঠ শুকাই গৈছে আগবাঢ়ি আহি দিয়া ভিক্ষা প্ৰাণ যাই যায় ৰঘুমণি ঠাকুৰ লক্ষ্মণ নদখিবা জানকীক ব্ৰাহ্মণৰ প্ৰাণ ৰক্ষাৰ জানকীয়ে ধৰ্ম বাক্য কৰিছে লংঘন লোৱা দেৱ মোৰ এই ক্ষুদ্ৰদান দিয়া দিয়া দেৱী নালাগে নালাগে ক্ষুদ্ৰ দান দেৱী জানকী বিধাতাৰ শ্ৰেষ্ঠ দান তুমি জানকীয়ে আজি ধাৰা দিছাই ৰাৱণৰ হাতত তাকে লৈ তুষ্ট হ'ব আজি ৰাজা দখানন আহা আহা যাম আমি লংকাৰ মধ্যত চাও দেৱী তোমাক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে আহা আহা দেৱী আহা
কোনৈ ৰাম ৰাম কৰৈশ্বৰণ জানিছো নিশ্চয় ধৰি আনে কোনোবা দুষ্ট অসুৰে দেৱী জানকীক যাওঁ শীঘ্ৰে ৰক্ষা কৰোঁগে লক্ষণত আছে যদি পানলে মমতা এৰিদে জানকীক নতু যুদ্ধ নকৰি পালে কোন তই ক্ষুদ্ৰ পক্ষী নাজাননে লংকেশ্বৰ মই পঠানি দে মোক শুন দুখনত শ্ৰীৰাম পিতৃ সখা জটায়ু পক্ষীমা অৱশ্যে যদি পানলৈ মমতা এৰিদে জানকীক নতু যুদ্ধ নকৰি পলায়ন ক্ষুদ্ৰ পক্ষী দে যুদ্ধ নকৰি পলম বেশ তেন্তে হেইহা পৰি থাক মূৰ্খ ক্ষুদ্ৰ শক্তি লৈ ৰাৱণৰ লগত তই দিয় যুদ্ধ বোলা 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 সীতা বোলা বোলা অন্তিম সময়ত মই এইবোৰ কৰিলো প্ৰদান প্ৰভু ৰামক দেখা নোপোৱালৈকে তোমাৰ মৃত্যু নহয় ফকীৰাজ তেওঁৰ আগত সকলো ব্যক্ত কৰি তুমি মুক্তি লাভ কৰিবা ফকীৰাজ মুক্তি লাভ কৰিবা বোলা বোলা সীতা লংকাৰ অভিমুখে বোলা ঘনে ঘনে হয় মোৰ কি অমংগল বাওঁ বাহু বাওঁ চকু লৰিছে ঘনে কি কি কৰিলা ভাই জানকীক অকলে এৰি থৈ বনৰ মাজত কিয় আহিলা তুমি মই আহিবৰ সময়ত জানকী ৰক্ষাৰ ভাৰ তোমাৰ হাততেই কৰিছিলোঁ অৰ্পণ ৰামৰ আজ্ঞা কিয় উলংঘন কৰিলা ভাই দাদা তোমাৰ আজ্ঞা শিৰোগত কৰি ৰক্ষা কৰি আছিলোঁ দেৱী জানকীক কিন্তু কিন্তু হঠাৎ শুনিলোঁ তোমাৰ কণ্ঠস্বৰ লক্ষ্মণ ৰক্ষা কৰা বুলি সেয়েহে মাতৃয়ে মোক আপোনাৰ সহায়ৰ বাবে আদেশ কৰিলে মাতৃক মই বহুত প্ৰভূত কৰাটো নেমানিলে মাতৃয়ে মোৰ ভাই লক্ষ্মণ ধৈৰ্য ধৰা চকুলো টুকিছা কিয় দাদা
তোমাৰ আজ্ঞা মই উলংঘন কৰি যি পাপ কৰিলোঁ এই পঞ্চৱতী বনে নোৱাৰে কৰিব গ্ৰহণ দাদা এই পংখনে কি কাণ্ড কৰিলে দাদা পাম জানো দেৱী জানকীক ভাই লক্ষ্মণ দৈৱৰ লিখন কোনেও নোৱাৰে খন্দাব আজি মই বাৰে বাৰে দেখিছোঁ অমংগল তাৰ লগে লগেই মই বীৰবল হৈ পৰিছোঁ দাদা সীতা সীতা দাদা শান্ত হোৱা দাদা লক্ষ্মণ দাদা শূন্য কৰি পঞ্চৱতী বন শূন্য কৰি ৰাঘৱৰ হৃদয় জনক দুহিতা সীতা কেনি গ'ল ভাই দাদা শান্ত হোৱা দাদা আজি মই যি পাপ কৰিলোঁ অৰ্জন সেই পাপ মই কেতিয়াও নোৱাৰোঁ ক্ষমাব দাদা আজি মোৰ কাৰণে হ'ল জানকীৰ হৰণ আজি মোৰ কাৰণে হ'ল জানকীৰ নিৰ্যাতন দাদা পদঘাতে শেষ কৰি মোৰ নাম লুপ্ত কৰি দিয়া এই ধৰাৰ পৰা নহয় নহয় ভাই একমাত্ৰ ময়েই অপৰাধী এই অভিশপ্ত নামৰ কাৰণে ঘটে আজি পৃথিৱীত মহা অঘটন দাদা দাদা এয়াই নেকি ৰত্নহাৰ দেৱী জানকী চতুৰ্দিশে সিঁচৰিত জানকীৰ দিছে পৰিচয় দাদা এই দিশে গ'লে পাম আমি জানকীৰ উদ্ধাৰ সঁচা লক্ষ্মণ এইয়ে সেই ৰত্নহাৰ দেৱী জানকীৰ এদিন নিজ হাতেই দিছিলোঁ পিন্ধাই দাদা এদিন নিজ হাতেই দিছিলোঁ পিন্ধাই দাদা ওলোৱা ওলোৱা লক্ষ্মণ স্বৰ্গ মৰ্ত্য পাতাল প্ৰৱেশী প্ৰলয়ৰ ৰুদ্ৰ ৰূপ ধৰি উদ্ধাৰি আনিম মই মোৰ দেৱী জানকী ওলা ভাই কোন তুমি কিবা হেতু ৰাম নাম কৰা উচ্চাৰণ কোন তুমি কোন পক্ষী তুমি কোনে কৰিলে তোমাৰ এনে বিলাই কোৱা কাৰ নাম হেতু দাদা এওঁৰ আজি অৱস্থা মই ভাবোঁ লংকাৰ প্ৰতি দশাননে কৰিলে ব'লা দাদা এওঁক আমি কৰোঁগৈ উদ্ধাৰ ব'লা দাদা ধন্য ধন্য পক্ষীৰাজ তোমাৰ এই মহৎ কামৰ কাৰণে মই তোমাক দিলোঁ বৈকুণ্ঠত স্থান শুনিলানে ভাই ব'লা দাদা পক্ষীৰাজ